কথা এটা পটককৈ মনত পৰিলে মোৰ লগত। আমাৰ গাঁওখন হ'ল সন্তপুৰ গাঁও। সন্তপুৰ গাঁৱৰ মানুহে যদি কেতিয়াবাও মাটি বেচে তেতিয়াহ'লে সন্তপুৰ গাঁৱৰ মানুহে ল'ব পাৰিব। কিন্তু এটা কথা বুজি নাপালোঁ, সেইখন গৃহীত হোৱাৰ পাছদিনাখনিয়ে যে মামীয়ে আহি মাজুলীহেন জেগাত মাটি ল'লেহি 15 বিঘা কিমান লোচা, সেইটোৱে বৰ ডাঙৰ কথা। কিন্তু মানে কি আমাৰ সৰ্বসাধাৰণ ব্যক্তিসকলৰ কাৰণে বন্ধুসকল আগৰ দৰে আকৌ ভাত মুঠি লৈ বহি গ'লোঁ দেই আপোনালোকৰ সন্মুখত। মানে যিহেতুকে মই সদায় ভাত খাই দেখাওঁ, যিসকলে ভাল পায় মোক আদৰি ল'ব, যিসকলে বেয়া পায় আদৰি থাকিব, নহয় জানো? বাৰু আপোনালোকৰ আশীৰ্বাদ আৰু মৰমত ভালে আছোঁ। আমি যিহেতুকে মাটিৰ মানুহ, মাটিতে থাকিব লাগিব আৰু সদায় মাটিতে থাকিবলৈ প্ৰয়াস কৰোঁ দেই। আজি আছে কেঁচা বুট, এইফালে আলু পিটিকা, এইফালে আছে মাছ আৰু খুতুৰা শাকৰ আঞ্জা মানে ঔটেঙা দি, আৰু এইফালে আছে ভেটৰ লতিটো যে ভাজি। জয় শ্ৰীৰাম। আপোনালোকে ভাত খালেনে? যদি নাই খোৱা খাই বৈ লওক আৰু মোৰ ভিডিঅ' চাই অকণমান হ'লেও আপোনালোকক ভোক লাগক বুলি ভাবি তেতিয়াহ'লে ভিডিঅ'টো আৰম্ভ কৰিব, নহয় জানো? জয় শ্ৰীৰাম। আপোনালোকে এনেধৰণে কেঁচা বুট খাই নাই? কিন্তু খুব ভাল পাওঁ, তাকে কেতিয়াবা কেতিয়াবা খাওঁ, সদায় নাখাওঁ মানে। একেবাৰে আলুৰ লগত পিটিকা কৰি ল'লোঁ, খাই ভাল লাগিব। ঔটেঙাৰ গোন্ধটো পালে কিবা এটা ভাল লাগি যায়। খুতুৰা শাকৰ আঞ্জা কি টেষ্ট লাগিছে। যিসকলে খুতুৰা শাক মানে মাছ আৰু ঔটেঙা দি পিনি বনাই খাইছে তেখেতসকলে গম পায় সোৱাদটো, নহয় জানো? এতিয়া মই খাই আছোঁ, আপোনালোকে সোৱাদ পাইছে নাই পোৱা? আপোনালোকে মাত্ৰ গমহে পাই আছে, এইটো খাই আছে। মাছৰ লগত কেঁচা বুট খালে এনেও কেঁচা লাগে আৰু, নহয় জানো? মই কিন্তু খাওঁ। আপোনালোকক ভাত খাওঁতে আমাৰ জানমণিয়ে যেনেকৈ বেছি দিছে মোক আপোনালোকক বেছি দিয়ে নে বাৰু? বেছি দিয়ে নে বাৰু? আজি মই খাইছোঁ, কালিলৈ মই ভেটৰ কি খাইছিলোঁ আজি, কাইলৈ সম্পূৰ্ণ ভিডিঅ'টো দেখাম মানে, আৰু ক'ৰ পৰা আনিছোঁ, কি কৰিছোঁ, কেনেকৈ আনিব লাগে চব দেখাম। আপোনালোকে এদিন বনাই খাই চাব। মই কালিলৈ সম্পূৰ্ণ এটা ভিডিঅ' বনাম, যিহেতুকে আজি মই বুট মাছটো যে গোটা চবেই জানো। ভাল লাগে ন? কিন্তু এটা কথা কওঁ, ভেটৰ ঠাইটো একেৰাহে যদি 3 সাঁজ খাই দিবলৈ হ'লে হাগুনি হৈ যাব, বিৰাট তেলেতীয়া। কাৰণ এইটো কোনো সাৰ নিদিয়া পানীত হোৱা বস্তু। গ'ল সিভাৰ আৰু মোলে। বেছি দিয়া, বেছি দিয়া। ফেনখন চলোৱা নাই যে।
দেখা নাই কিমান কাৰেণ্টৰ বিল আহিছে মাহঁতে 500 মান আহিছে নেকি ইমান কথা এটা পটককৈ মনত পৰিলে মনত মানে কাহিনীটো কি সদনত পাছ কৰিলে যে অন্য জেগাৰ মানুহে আহি মানে থলুৱা আমাৰ গাঁওখন হ'ল সন্তপুৰ গাঁৱৰ মানুহে যদি কেতিয়াবাও মাটি বেচে তেতিয়াহ'লে সন্তপুৰ গাঁৱৰ মানুহে ল'ব পাৰিব কিন্তু এটা কথা বুজি নাপালোঁ সেইখন গৃহীত হোৱাৰ পাছদিনাখনিয়ে যে মামীয়ে আহি মাজুলীহেন জেগাত মাটি ল'লেহি 15 বিঘা কিমান লোচা সেইটোৱে বৰ ডাঙৰ কথা কিন্তু মানে কি আমাৰ সৰ্বসাধাৰণ ব্যক্তিসকলৰ কাৰণেহে সেইখন আইন নেকি নাই তেখেতসকলৰ বাবেও আছে কোনোবাই যদি জানে কমেণ্ট কৰি মোক জনাই দিবচোন দেই ভাত খালে মই উগা আহে আৰু জনাবচোন দেই পটককৈ মনত পৰিলে কাৰণে আপোনালোকক সুধি চালোঁ আমি এইবিলাক নাজানো যে মাটিৰ মানুহ সদায় মাটিত থাকিব বিচাৰোঁ মামীয়ে য'তে ত'তে ল'ব পাৰে ভাগিনসকলেহে নোৱাৰে বঢ়িয়া লাগিলে ৰাতি ভাত সাজ খুব সুন্দৰকৈ খালোঁ খুতৰা শাক আৰু ঔটেঙা মাছৰ জোল আছিলে কৈছনে ভেটফুলৰ যিটো ঠাৰি ভাজিছিলে মাছৰ মূৰা দি কিনি মজা লাগিলে খাই আৰু আলু পিটিকা বুট ডিঙি গুৰিলৈকে দি দিলোঁ ভাত ইমান কেইটাই সৈতে এতিয়ালৈ বাই